নমস্কাৰ শুভ দেওবাৰ সকলোকে দেওবৰীয়া পুৱাৰ সম্ভাষণ জনাইছো লগতে আপোনালোকৰ বিশেষ অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ স্বাগতম জনাইছো আপোনালোকৰ প্ৰশ্নসমূহৰ সমাধান দিব আন দিনাৰ দৰে আমাৰ ষ্টুডিঅ' মজিয়াত উপস্থিত আছে আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্ত অৰ্পণদা আপোনাক সুপ্ৰভাত আৰু স্বাগতম জনাইছো অৰ্পণদা আমি যিহেতু প্ৰশ্নোত্তৰ শিতানলৈ যোৱাৰ আগে প্ৰতিদিনা এটা বিষয় আমি নিৰ্বাচন কৰি লওঁ আজি উটাৰ ব্যতিক্ৰম নহয় আজি আমি লম যে প্ৰত্যেকজন ব্যক্তিয়ে জীৱনত কিছুমান সমস্যা থাকে আৰু সেই সমস্যাসমূহ বহুতে সমাধান কৰিব পাৰে বহুতে নোৱাৰি কিছুমান বেলেগ ব্যৱস্থা হাতত লোৱা প্ৰায় পৰিলক্ষিত হয় অৰ্থাৎ বৰ্তমান সময়ত মানুহৰ মানসিক যি স্থিতি সেয়া প্ৰায় সবল নহয় বুলি ক'ব পাৰি বহু সময়ত তেওঁলোকে ষ্ট্ৰেছ বা মানসিক অশান্তিত থাকে বা তেনে ধৰণৰ কিছুমান তেওঁলোকে বহুতো ভুক্তভোগী ব্যক্তি আছে যি হয়তো আমাৰ অনুষ্ঠান বৰ্তমান সময়ত চাইও আছে তেওঁলোকলৈ আপুনি কি উপদেশ বুলি নকওঁ কেনে ধৰণৰ দিহা দিব বা বাস্তুৱে কেনে ধৰণে তেওঁলোকৰ মানসিক স্থিতি সবল কৰাত সহায় কৰিব বা কি কোনকিটা দিশত আমি আচলতে গুৰুত্ব দিব লাগে প্ৰথম কথা আমি ঘৰখন আমাৰ কালাৰটো কি ৰংটো ওপৰত আমি সদায় বাস্তু মতেতো আজি বহুত খণ্ড কৰিলো ক'ত কি থাকিলে বেয়া আপোনালোক সকলোৱে জানে আৰু লগতে মন কৰিব ৰং কালাৰে আমাক জীৱনত অলপ খেলি মেলি আনে যেনেকৈ উত্তৰ পূব দিশটোত যদি আমাৰ ঘৰখনৰ পিংক কালাৰ বা পাৰ্পল কালাৰ থাকে তেতিয়া মানুহৰ ষ্ট্ৰেছ বাঢ়ে বা খং বাঢ়ে এনেকুৱা হয় সেইকাৰণে কৈছো যে ঘৰৰ কালাৰটো সদায় অফ হোৱাইট হ'লে ভাল যিটো এটা নিউট্ৰেল কালাৰ গোটেই সকলো কাৰণে ভাল লগতে মই কওঁ বাস্তু কৰাৰ উপৰিও যিটো আজি লাষ্ট মই 2 বছৰ মই কৰি আছো মই গম পাওঁ অলপ আমি স্বাস্থ্যৰ কাৰণে কি কওঁ মৰ্নিং ৱাক কৰিলো ডাক্তৰৰ ওচৰত গ'লো দৰৱ খালো তাৰ পাছত ভাল বস্তু খাওঁ কিন্তু আমি স্বাস্থ্যটোৰ কাৰণে সব কৰোঁ কিন্তু আমি মনটোৰ কাৰণে একো নকৰোঁ আমি আমাৰ মনটো প্ৰথম কথা আহাৰ বিচাৰ ব্যৱহাৰ আমি যি আহাৰ খাওঁ তেনেকুৱা বিচাৰ হয় তেনেকুৱা ব্যৱহাৰ হয় আহাৰটো আমি ভাল খাব লাগিব লগতে মই আজি কওঁ নিজৰ মনটো ষ্টেবল ৰাখিবৰ কাৰণে আমি 5 মিনিট মিনিমাম দিনটোত মেডিটেশ্যন কৰিব লাগে মেডিটেশ্যন কৰিবলৈ আপোনালোকে একো কৰিব নালাগে কোনো কথা নাই যে অমুক টাইমত কৰিম এটা দিনটোত ৰাতিপুৱা গাটো ধুই ইউটিউব খুলি ওম মেডিটেশ্যন মাৰি দিব বা মেডিটেশ্যনৰ বহুত লিংক থাকে কোনবা এটা লিংকত গৈ আপোনালোকে আৰম্ভ কৰক মেডিটেশ্যন ফৰ বিগিনাৰ্ছ বুলি মাৰক আপোনালোকে ফৰ বিগিনিং কৰিব লাগিব নহয় মেডিটেশ্যন ফৰ বিগিনাৰ্ছ বুলি মাৰক তাত 5 মিনিট 7 মিনিট 10 মিনিট মেডিটেশ্যন থাকে মেডিটেশ্যনটো কৰিবলৈ আৰম্ভ কৰক মেডিটেশ্যন কৰাৰ লগে লগে আপোনালোকে দিনটো গম পাব আপোনাৰ ষ্ট্ৰেছ ফ্ৰী হৈ যায় সেইটো কৰক আৰু লগতে এতিয়া মই বাস্তুৰ কথাটো কওঁ আমাৰ ঘৰখনৰ দুটা দিশ আছে য'ত আমি যদি শুওঁ তেতিয়া আমাৰ ষ্ট্ৰেছ ডিপ্ৰেশ্যন এনজাইটি হোৱা চান্সটো বাঢ়ি যায় সেইটো হ'ল পূব আৰু দক্ষিণ পূবৰ মাজৰ অংশটো ঘৰখনৰ পূব দিশটো আৰু দক্ষিণ পূব দিশটো আপোনালোকে মন কৰিব তাৰ মাজৰ দিশটো দিশ তাত যদি আমাৰ গোঁসাই ঘৰ থাকে বা আমাৰ বেডৰুম থাকে তেতিয়া এনজাইটি হোৱা চান্সটো বাঢ়ি যায় আৰু লগতে পিংক কালাৰ থাকিলে সেইটো সদায় মন কৰিব আৰু পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজৰ দিশটো তাতো যদি আমাৰ পাকঘৰ আছে বেডৰুম আছে বা গোঁসাই ঘৰ আছে বা ভগৱানৰ ফটো আছে তেতিয়াও ডিপ্ৰেশ্যন হোৱাৰ চান্সটো বাঢ়ি যায় সেইকেইটা দিশত যদি আমাৰ বেডৰুম পাকঘৰ আছে আমি অঁতৰাই পেলোৱাটো ভাল বা পাকঘৰ থাকিলে অঁতৰাব নালাগে তলত পূবৰ ফালে থাকিলে সেউজীয়া মাৰ্বল পাৰিব আৰু পশ্চিমৰ ফালে থাকিলে হালধীয়া আৰু যদি বেডৰুম আছে বেডৰুমটো চেঞ্জ কৰি পেলাব বহুতে অৰ্পণদা শিশুসকলৰ ক্ষেত্ৰত উত্তৰ পূব দিশটো বা পূব দিশটো নিৰ্বাচন কৰে পূব দিশটো বুলি কৰিলে খুবেই ভাল কিন্তু পূব বুলি আমাৰ যদি উত্তৰটো এনেকৈ সদায় উত্তৰটো মাজত নাথাকে কাৰণ উত্তৰৰ দিশটো এনেকৈ আছে ৰাস্তা পদূলি যেতিয়া বেকাবেকি হৈ যায় আমি ঘৰবোৰ বেকাকৈ বনাবলগীয়া হৈ যায় তো উত্তৰটো ইয়াত আছে বুলি কৈ পেলাই আমি যদি ঘৰ এটা বনালো কিন্তু উত্তৰটো যদি আপোনাৰ শ্লাইড বেকা হৈ থাকে তো পূবটো এইফালে গুচি আহিব আৰু যদি এইফালে বাওঁফালে বেকা হৈ থাকে পূবটো আগলৈ গুচি যাব পূব দিশ বুলি শুওঁতে আমি পূব আৰু দক্ষিণ পূবৰ মাজৰ অংশত শুই যাওঁ তেতিয়া আমাৰ ডিপ্ৰেশ্যন হৈ যাব পাৰে সেইকাৰণে উত্তৰটো কোনটো দিশত আছে সদায় মন কৰিব এটা কম্পাছ লৈ উত্তৰটো না বাওঁফালে বেকা হৈ থাকিব পাৰে না সোঁফালে বেকা হৈ থাকিব পাৰে মেইন কথা সেইটো আমি আন্দাজ কৰিছো যে এইটো উত্তৰ এইটো পূব আমি আন্দাজত নহ'ব আমি কম্পাছটো চালেহে গম পাম এতিয়া মই ক'লো উত্তৰ পশ্চিম আৰু পশ্চিমৰ মাজৰ দিশটো ডিপ্ৰেশ্যন দিয়ে সেইকেইটা দিশত যদি আমাৰ বেডৰুম হয় বেডৰ পজিশ্যনটো আৰু বেডৰুমটো চেঞ্জ কৰি দিয়াটো ভাল হ'ব আৰু লগতে ডিপ্ৰেছিভ মুড আৰু এটা কথা আছে
উত্তৰ পশ্চিম আৰু পশ্চিমৰ যিটো মাজৰ দিশ হ'ল তাত যদি আমাৰ ওলোৱা সোমোৱা কৰা এখন দৰ্জা থাকে সেই দৰ্জাখনে মানুহৰ ঘৰত ডিপ্ৰেশ্যন এনজাইটি আৰু এডিকশ্যন বেয়া বস্তু খাবলৈ এডিক্টেড হোৱাৰ চান্সটো বাঢ়ি যায় যদি দৰ্জা আছে তলত হোৱাইট টেপ লগাব 3 ইঞ্চি এইটো কোনটো দিশৰ কথা ক'লে উত্তৰ পশ্চিম আৰু পশ্চিমৰ মাজৰ দিশটোত তাত যদি দৰ্জা পৰিছে অনলাইন কিনিবলৈ পাব মোৰ ওচৰত কিনিব নাই অনলাইন কিনিব এমাজনত গৈ হোৱাইট টেপ 3 ইঞ্চি পাব দুৱাৰটো লগাই দিব এটা প্ৰব্লেম আৰু যদি পাৰে ঘৰখন অফ হোৱাইট কালাৰ কৰক বা ক্ৰীম কালাৰ কৰক আৰু লগতে এটা কাম কৰিব যাৰ কোনো পইচা খৰচ নাই সেইটো হ'ল 5 মিনিটৰ পৰা 7 মিনিট মেডিটেশ্যন হয় সেইটো হ'ল ডিপ্ৰেশ্যন থকা মানুহে নহয় সকলোৱে কৰিব লাগে মানসিক স্বাস্থ্যৰ উন্নতিয়ে সকলোৰে মানে আমি দেহাটো কাৰণে সব কৰোঁ কিন্তু মনটো কাৰণে কি কওঁ মনটো কাৰণে আমি কৰা বস্তু এটা আছে সেইটো হ'ল ধ্যান মেডিটেশ্যন আপুনি চাব যিমান ডাঙৰ ডাঙৰ মানুহ আছে বা এনেকে মেডিটেশ্যন ইমান দৰকাৰ ষ্টক মাৰ্কেটৰ যোনে কাম কৰে তেওঁলোকেও মেডিটেশ্যন কৰে ষ্টক মাৰ্কেটৰ লগত যোন ৰিলেটেড থাকে যিখিনি আপোনাৰ শ্বুটাৰ আমাৰ খেল হয় না বন্দুকৰ যিটো শ্বুটিঙৰ হয় তেওঁলোকেও মেডিটেশ্যন কৰিব লাগে কেলে তেওঁলোকে মোক মই এজন শ্বুটাৰ লগ পাইছিলোঁ তেওঁলোকক মই বাস্তু কৰিছিলোঁ য'ত গুলিটো মাৰোঁতে যিটো আমাৰ টাৰ্গেট থাকে হাৰ্টবিট আৰু মনটোক একলগ কৰিব লাগে গুলিটো মাৰাৰ সময়ত হাৰ্টবিটটো যদি কিটক হয় না তেতিয়া গুলিটো খেলি মেলি হ'ব পাৰে হাৰ্টবিট আৰু মন কানেক্ট কৰি পেলাই গুলিটো মাৰে যিটো আমাৰ খেল হয় নহয় শ্বুটিঙৰ সেইকাৰণে কৈছোঁ মেডিটেশ্যন ইমানেই দৰকাৰ নৰ্মেল লাইফৰ কাৰণে কিমান দৰকাৰ হ'ব সেইটোৱে কৰক দিনটো বহুতো চিন্তাৰে মানুহৰ মন ভৰি থাকে চিন্তাটো যেনেকৈ আমাৰ ধৰক আমি আগদিনাখন খালোঁ পিছদিনাখন আমি বাথৰুম ক্লিয়াৰ নহ'লে আমাৰ মনটোৱে ভাল নালাগে তেনে মেডিটেশ্যন কৰিলে আগদিনাখনৰ ষ্ট্ৰেছখিনি ক্লিয়াৰ ফ্ৰী হৈ যায় নতুনকৈ ল'ব পৰা হৈ যায় নিশ্চয় সকলো স্বাস্থ্যৱান হৈ থাকক সুখী হৈ থাকক সকলোৰে সুখৰ কামনা কৰি আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আহিছোঁ প্ৰথমটো প্ৰশ্নলৈ অৰ্পণ দা প্ৰথমটো প্ৰশ্ন কৰিছে ভৰত গগৈয়ে অৰ্পণ দা আপোনাৰ বাৰ্তালাপ কথোপকথন অনুষ্ঠানটো চাই বহু জ্ঞান লাভ কৰিব পাৰিছোঁ ধন্যবাদ আপোনালৈ গতিকে মোৰ ঘৰৰ পানীৰ ঠাইত জুই আৰু জুইৰ ঠাইত পানীৰ স্থান আছে কি সমিধান দিব আপুনি অৰ্পণ দা নিজে গম পালে যেতিয়া সলাই পেলো নিশ্চয় এতিয়া যদি জুই ঠাইত পানী কি কি আছে নক'লে এটা কাম কৰক আপোনালোকে যদি এতিয়া নোৱাৰে অলপ দিন চলিবৰ কাৰণে আপোনাৰ জুই ঠাইত পানী বুলি ক'লে তাৰমানে আপোনাৰ অগ্নিকোণৰ ফালে দক্ষিণ পূবৰ ফালে আপোনালোকৰ বৰিং বা হেৰি আছে তেওঁ অঁতৰাই পেলাই উত্তৰ ফালে লৈ যাওক আৰু যদি চেপ্টিক টেংক টয়লেট আছে ৰঙা ৰং কৰক আৰু ৰঙা টেপ লগাওক আৰু পানীৰ ফালে জুই আছে বুলি ক'লে তাৰমানে উত্তৰ বা উত্তৰ পূবৰ ফালে আপোনালোকৰ পাকঘৰত আহিব পাৰে তেতিয়া পাকঘৰটো আপোনালোকে এবাৰ স্কাই ব্লু কালাৰ কৰিব আৰু গেছৰ তলত সেউজীয়া মাৰ্বল পাৰিব খালি এইটো পাৰ্মানেণ্ট চলিউশ্যন নহয় অলপ দিন কৰি আপোনালোকে সলাই পেলাব নিশ্চয় অৰ্থাৎ দৰ্শকসকলে চাই বহু সময়ত বহুতো কথা ইতিমধ্যে গম পাইছে যে স্থানসমূহ দিশসমূহ মোক বহুতে ফোন কৰে যে আপুনি কথাখিনি খুব চিম্পুলকৈ কয় কাৰণে ভাল লাগে মই কাৰণে অলপ এইটো কৈছোঁ যে এইটো পাৰ্মানেণ্ট চলিউশ্যন নহয় এইখিনি কৰিলেও আপোনালোকে মানে ষ্ট্ৰেছ ফ্ৰী হৈ যাব আৰু কামখিনি সলাবলৈ ভাল পাব এতিয়া খেলি মেলি হৈ থাকিলে আপোনাৰ কামবোৰ খেলি মেলি হৈ থাকে এইখিনি কৰি অলপ চিজিল হৈ কামখিনি সলাই ল'ব নিশ্চয়কৈ আমাৰ দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ নাম প্ৰকাশত অনিচ্ছুক দৰ্শকজনে লিখিছে বিষয়সমূহ নিয়াৰিকৈ জনাই দিয়াৰ বাবে ধন্যবাদ মহাশয় মোৰ এটা গুৰুত্বপূৰ্ণ বিষয় মোৰ দোকানত দক্ষিণ পশ্চিম চুকত এখন দৰ্জা আছে কিবা অসুবিধা হ'ব নেকি জনাবচোন চুকত দৰ্জাখন থাকিলে দোকানখনে চলি থাকিব পাৰিব পেটে ভাতে খাই তেওঁ আৰু এটা লিখিছে যে মই কিন্তু তলা লগাই থৈছোঁ অহা যোৱা আগফালে কৰোঁ নাই এখন বন্ধ কৰি দিয়াটো ভাল হ'ব হয় দক্ষিণ পশ্চিমৰ দৰ্জাখনে মানুহৰ 99% প্ৰব্লেম দিয়ে এজন মানুহৰ প্ৰব্লেম নিদিব পাৰে সেইটো হ'ল যাৰ যদি আপুনি এষ্ট্ৰলজি জানে ৰাহু গ্ৰহটো উচ্চ হয় এটা হেৰি থাকে ইমান পাৰ্চেণ্ট থাকিলে উচ্চ যাৰ ৰাহু উচ্চ তেওঁৰ দক্ষিণ পশ্চিমৰ দৰ্জাখনে লোকচান নিদিয়ে সেইবুলি আমি ৰিস্ক ল'ব নোৱাৰোঁ সেইকাৰণে বন্ধ কৰি দিয়াতে ভাল যদি তেওঁ আগফালে অহা যোৱা কৰিছে দৰ্জাখনটো আছে দৰ্জাখন যদি বন্ধ কৰি আছে তেওঁ দৰ্জাখন ইউজে নকৰিলে তেওঁ মোক পচন্দ কেলে কৰিলে তেওঁ সাবকনচিয়াছত সেই দৰ্জাখন সোমাই আছে তেনেকে বাস্তুত এতিয়া আপোনাৰ মনত সোমাই আছে যে কালিলৈ জুই লাগিলে দৰ্জাখন খুলিব পিছলৈ ওলাই যাম আছেতো মনত এইটো আপুনি যোনদিনাখন আপুনি ইটা কাটি বন্ধ কৰি দিব সেইটো আপোনাৰ মনৰ পৰা গুচি গ'ল বাস্তুৰ পৰা গুচি যায় বাস্তুৱে ঘৰখনে নহয় বাস্তুৱে মানুহৰ মনৰ সাবকনচিয়াছ মাইণ্ডত কাম কৰে
মানুহে আমি 20% কনসিয়াস মাইন্ড মই কথা পাতি আছো আমি 20% কিন্তু আমি জিয়াই আছো 80% আমাৰ সাবকনসিয়াস মাইন্ডত বহুতো কথা হে সময়ত আমি আজি আপুনি চাবচোন সাবকনসিয়াস মাইন্ডত কি ঘুমাই আছে ওই সাফটো হে হল সাফ তেতিয়া ওলাইছিল কিন্তু এটা বেলেগ বেলেগ ওলাই গল কলগেটটো হে হল সাবকনসিয়াস মাইন্ডত ঘুমাই আছে আমি 20% আসলতে যদি আপনি নেটত গুগলত চাই আমি 20% নহয় 18 পইণ্ট কিমান % আমি কনসিয়াস মাইন্ড বাকি 82% মান আমি সাবকনসিয়াস মাইন্ডত চলো হয় সাবকনসিয়াস মাইন্ডৰ উপায়টো হল মেডিটেশন আপুনি কথা কৈ দিলে আপুনি কিন্তু ভাবি আছে বেলেগ এটা কথা হয় সাবকনসিয়াস মাইন্ড হেকানে কৈছো দৰজাখন বন্ধ কৰক নিশ্চয় অৰুণাম দত্তই লিখিছে আমাৰ পিছফালৰ দুৱাৰ দক্ষিণ পশ্চিমৰ 5 ফুট মান এৰি পশ্চিম ফালে আছে কিবা দুখ হৈছে নেকি জনাবচোন অপন্দা দক্ষিণ পশ্চিমৰ পৰা পশ্চিম ফালে 5 ফুট আঁতৰি আছে তাৰ কাৰণে আপোনাৰ ইমান প্ৰবলেম নহয় আপুনি তাৰ তলত হালধীয়া টেপ লগালে হৈ যাব হয় সেই দিকটোতো আপোনাৰ সেই দৰজাখনে যিটো দিক কৈছে ইমান লোকচান নিদিয়ে একো লাভ নিদিয়ে দক্ষিণ পশ্চিমৰ 5 ফুট যেতিয়া গুচি গৈছে হয় মোৰ মতে দিব নালাগে আপুনি হালধীয়া টেপ 3 ইঞ্চি বল হালধীয়া টেপ লগাইছো আপোনালোকে যদি পুৰা প্ৰবলেম ফিল কৰিছে প্ৰবলেমখিনি কমিবলৈ আৰম্ভ কৰিব হয় আপোনালৈ শুভকামনা থাকিল আৰু আমাৰ এই প্ৰশ্নোত্তৰ হিতানত আপোনালোকে যি প্ৰশ্নসমূহ দি আমাক সহায় জনাইছে তাৰ বাবে অশেষ ধন্যবাদ আৰু সকলোৱে বহুতে সুফল লাভ কৰিছে বুলি কোৱাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো অৰ্পণদা স্মৃতি ৰেখা দাসে লিখিছে ধন্যবাদ ছাৰ আপোনালোকৰ অনুষ্ঠান চাই ভাল পাওঁ আমাৰ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টেংকটো নৰ্থ ইষ্টত আছে কিন্তু আণ্ডাৰহেড ৱাটাৰ টেংকটো নৰ্থ ইষ্টত দিব নোৱাৰিম নৰ্থ ইষ্টৰ নৰ্থৰ ইষ্টত দিলে বেয়া হ'ব নেকি নৰ্থ ইষ্টত আপোনালোকে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টেংকটো ৰাখিব আৰু অভাৰগ্ৰাউণ্ড যিটো আপোনালোকে ওপৰত টেংকি ৰাখিব সেইটো পশ্চিম বা উত্তৰ পশ্চিম ওয়েষ্ট বা নৰ্থ ওয়েষ্টত ৰাখিব হয় সেইটো বেষ্ট পজিশন আৰু আপোনালোকৰ তলৰ টেংকিৰ কোনো প্ৰবলেম নাই কাৰণ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টেংকি যদি উত্তৰ পূবত আছে খুব ভাল হয় উত্তৰ পূব দিশটোত সাধাৰণতে বহুতৰে এই কথাসমূহ খুব যে আমি পানীটো ৰাখিব লাগে হয় পানী অৰ্থাৎ আমি যিকোন জেগাত থিয় হৈ থাকো আমি পৃথিৱীৰ সবতে পানী আছে কিন্তু সেই জেগাটো আমি পানী বুলি নকওঁ পানী বুলি কম কিটা তাত এটা বৰিং বা কুঁৱা বা আমি পুখুৰী খান্দিয়া লগে লগে সেইকাৰণে যিটো আণ্ডাৰগ্ৰাউণ্ড হৈ গ'ল সেইটো পানী ওপৰত পানী টেংকি এটা থৈছে পানী নহয় আপুনি পৃথিৱীখনৰ যোন জেগাতে থিয় হৈ থাকে পাইপ এডাল ভৰাই দিলে পানী ওলাবই হয় সেইকাৰণে সেইটো পানী নহয় আমি অভাৰ যিটো আমি টেংকি ৰাখো পানী আমি ভৰাই পেলাই সেইটো আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰটো নহয় সেইটো হেভি বস্তু হৈ যায় সেইকাৰণে ওপৰৰ টেংকিটো আমি পানী বুলি উত্তৰ পূবত থব নালাগে সেইটো উত্তৰ পশ্চিমত থব লাগে হয় যিটো আমি বৰিং কৰিলো আণ্ডাৰগ্ৰাউণ্ড বনালো সেইটোহে পানী ৰিজাৰ্ভাৰটো বহুতে পানী বুলি ভাবে সেইটো ৰিজাৰ্ভাৰ পানীটো হ'ল পানী বৰিং কুঁৱা বা পুখুৰী হয় অৰ্পণদা আন এটা প্ৰশ্ন মনলৈ আহিছে যে বহুতো দৰ্শকে সোধে বা আমিও পৰিলক্ষিত হয় বৰ্তমান সময়ত ঠাইৰ যথেষ্ট অভাৱ ঠাইৰ কাৰণেও তেওঁলোকে সেফটি টেংকৰ ওপৰতে বহুতে লেট্ৰিন বাথৰুম বনাব পাৰে তেনেকুৱা কোনটো দিশ নিৰ্বাচন কৰিব একদম সহজ উপায় কোনো আপোনালোকৰ ৰিস্ক নাই কোনো আপোনালোকৰ হেৰি নহয় সেইটো হ'ল উত্তৰ পশ্চিম দিশত যদি আপোনালোকে উত্তৰ পশ্চিমৰ পৰা অকণমান পশ্চিমৰ ফালে যদি আপোনালোকে সেপ্টিক টেংক টয়লেট বনাই কোনো মোক সুধিবলৈ দৰকাৰ নাই হয় নিশ্চিন্ত মনে বনাব পাৰে হয় ধন্যবাদ অৰ্পণদা আজি আহোঁ আমাৰ অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ লিখিছে চন্দ্ৰ বৰুৱাই আমাৰ উত্তৰ পূবত দুৱাৰ আছে বেয়া হ'ব নেকি জনাবচোন সমিধান পাম বুলি আশা কৰিলোঁ উত্তৰ পূবৰ দুৱাৰখন ভাল মই বহুত ভিডিঅ'ত শুনিছোঁ বাস্তু দেখুৱাই পেলাই আমাৰ অমিতাভ বচ্চনেও বোলে দৰজাখন উত্তৰ পূবৰ ফালে খুলি লৈছে মই এটা ভিডিঅ' এটা পাইছিলোঁ কোনোবা ডাঙৰ মানুহজনে কৈছিল সেইকাৰণে উত্তৰ পূবৰ দৰজা উত্তৰ পূবটো ইখান কোণ আমাৰ ঘৰৰ খুব পবিত্ৰ স্থান উত্তৰ পূবৰ দৰজাখন ভাল কিন্তু উত্তৰ পূবৰ পৰা অকণমান যদি উত্তৰৰ মাজলৈ যায় বা উত্তৰৰ পৰা পূবলৈ যায় তেতিয়া অকণমান প্ৰব্লেমেটিক হ'ব পাৰে উত্তৰ পূবৰ দৰজাখনৰ আপোনালোকে একো ট্ৰিটমেণ্ট কৰিব নালাগে সেইখন একো মেজৰ এফেক্ট নিদিয়ে আপোনালোকে আৰামত চলি থাকক আৰু দৰজাখন ভাল তাৰ ওপৰত উত্তৰ পূবৰ দৰজাখনো মই আজি এটা কওঁ আপোনালোকে উত্তৰ পূবৰ দৰজাখনত আপোনালোকে বাহিৰ ফালে এটা কেশৰ চেফ্ৰন কিনি তাত স্বাস্তিক বনাব উত্তৰ পূব দিশটো আমাৰ ঘৰখনৰ বৃহস্পতি দিশ আৰু চেফ্ৰন কেশৰে বৃহস্পতি গ্ৰহ ৰিপ্ৰেজেণ্ট কৰে লগতে তাত যদি আমি বাহিৰ ফালে দুটা স্বাস্তিকো আঁকি দিওঁ বৃহস্পতি গ্ৰহটো এক্টিভেট হৈ যায় বা ঘৰখনলৈ ধন সা সম্পত্তি অহাত সুবিধা হ'ব
আপোনাক কৰি দুৱাৰৰ ক্ষেত্ৰত ক'লে অৰ্পণদা যদি সেই উত্তৰ পূব দিশত দুৱাৰ বা তেনে ধৰণৰ নাই তথাপিও আপোনালোকে এটা পৰা হ'ব কেছৰ চেফ্ৰনৰ এটা যদি স্বাস্তিক বা দুটা স্বাস্তিক আকে তাত আপোনালোকৰ বৃহস্পতি গ্ৰহ এক্টিভেট হ'ব আৰু বৃহস্পতি গ্ৰহ এক্টিভেট হোৱাৰ লগে লগে ঘৰলৈ ধন সা সম্পত্তি সোণ কিনাত সহায় হয় বৃহস্পতি গ্ৰহ এক্টিভেট হ'লে সদায় মন কৰিব ঘৰলৈ অলপ হ'লেও সোণ কিনা হয় যেতিয়া আপুনি সোণ কিনে মন কৰিব আপোনাৰ ঘৰত বৃহস্পতি গ্ৰহটো এক্টিভেট হৈ আছে আৰু যোনদিনাখনে সোণৰ বস্তু বিকিবলগীয়া হয় বা আমি বেংকত দি পেলাই আমি লোন ল'বলগীয়া হয় গম পাব আমাৰ বৃহস্পতি গ্ৰহ প্ৰব্লেম হৈছে এতিয়া লগালগ আপোনালোকে উত্তৰ পূব দিশত কেশৰ চেফ্ৰনৰ স্বাস্তিক আঁকিবলৈ আৰম্ভ কৰক বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহ ভাল হৈ যাব চন্দ্ৰ বৰুৱাৰ এই প্ৰশ্নই বহুতো দৰ্শকক বহুতো সমস্যা সমাধান দিলে ধন্যবাদ অৰ্পণদা বহু সময় দিয়াৰ বাবে আৰু দৰ্শকসকলৰ প্ৰশ্নৰ সমাধান দিয়াৰ বাবে সকলোৰে হৈ ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আপোনালোকে অনুষ্ঠান চাই কেনে পালে জনাব আৰু আপোনালোকৰ প্ৰশ্নসমূহ লিখি ৰাখিবলৈ নাপাহৰিব আমি প্ৰতিটো খণ্ডত আপোনালোকৰ প্ৰশ্নসমূহৰ সমাধান দিবলৈ চেষ্টা কৰিম আপোনালোকৰ বাস্তৱিক সদায় আপোনালোকৰ কাষত আছে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভে আজিলৈ আহোঁ ধন্যবাদ